হাই গাইজ ৱেলকাম টু মাই চেনেল প্ৰাঞ্জল ভ্লগৰ আজি এক অন্য ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এক অন্য ভিডিঅ'লৈ কি হ'ল গাইজ, মই শ্বৰ্ট ভিডিঅ'টোত কৈছিলোঁৱে যে মই এবাৰ মাঘৰ বিহু উৰুকাৰ ভিডিঅ' আৰু বিহুৰ দিনাখনৰ ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ যিহেতু আমাৰ ঘৰত আলহী আহি গ'ল, মোৰ লগৰবোৰ আহি গ'ল আৰু বৰ্তা বৰমাহঁতে সকলো একেলগে গোট খালে। মানে সময় নহ'ল, সময় আছিলে কিন্তু কি হ'ল ভিডিঅ' বনাবলৈ চান্স নাপালোঁ। যদি ভিডিঅ'টো বনাই থাকোঁ সিফালে কামটো আগবাঢ়ি যাব, আগবাঢ়ি নাযাব কামটো থাকি যাব। যদি কামটো থাকি যায় কিন্তু মোৰ দিগদাৰ হৈ যাব পিছলৈ। একো কথা নাই, মাঘ বিহু আহিব যাব আহিব যাব। আপোনালোকে জীয়াই থকা কেইদিন ভালকৈ থাকক তাৰে কামনা কৰিলোঁ। আৰু মাঘ বিহুৰ মই শুভেচ্ছা জনাইছোঁ সকলো অসমবাসীলৈ। যোনসকলে মোৰ ভিডিঅ' চায় আৰু যোনসকলে মোৰ ভিডিঅ' নাপায়, যোনসকলে পাই আছে বৰ্তমান, তেওঁলোকে প্লিজ শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকে মোক ভালকৈ ছাপোৰ্ট কৰিব লাগে সেইটো। আৰু গাছ মই এইটোকে কৈছোঁ, যোনসকলে বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ কৰি দিয়ক, কাৰণ যিহেতু যদি আগবাঢ়িবলৈ হ'লে আপোনালোকৰ যদি ছাপোৰ্টে নাপাওঁ তেতিয়াতো মোৰ অলপ দিগদাৰ হৈ যাব। আৰু গাইজ ভাবিলোঁ অলপ পথাৰলৈ আহিলোঁ। আজি এটা ধুনীয়া পৰিৱেশ দেখিছোঁ, কাৰণ যিহেতু আপোনালোকে সকলোৱে গম পায় এইকেইদিন মানে ইমানেই কুঁৱলী পৰিছে যে এক্সিডেণ্টৰ সংখ্যাটো বাঢ়ি যাব পাৰে, অৰ্থাৎ বাঢ়ি আছে। কালি পৰহি যিটো ঘটনা ঘটিছিলে যে আপোনাৰ বাছত দুৰ্ঘটনা হৈছে, ইমানখিনি মানুহ মৰিলে। কালি পৰহি নিউজত পাইছিলোঁ বা আজিও পাইছোঁ মই। মই তাকে কওঁ আপোনালোকে ছেফটিত গাড়ী চলাওক, কাৰণ কুঁৱলী ইমানেই বেছি হৈছে যে এক্সিডেণ্টৰ সংখ্যা আৰু বাঢ়িব পাৰে। এতিয়া আপোনাৰ টাইমটো কেইটা বাজিলে? এটা আপোনাৰ 12:37, 12:30 হ'ল। পথাৰৰ দৃশ্যখিনি চাওক, ভালকৈ চাগে ধৰিব নোৱাৰি এইফালে কি আছে আৰু এইফালে কি আছে দেখিছে, কিন্তু অলপ অলপ কুঁৱলী, এতিয়ালৈকে কুঁৱলী আঁতৰি যোৱাই নাই। সেইকাৰণে কৈছোঁ ৰাতিপুৱা আৰু কেনেকুৱা কুঁৱলী হ'ব লাগে ন। আৰু আপোনালোকে যদি ক'ৰবাত লং ড্ৰাইভ কৰে অলপ গাড়ীবোৰ স্পীড কমাই দিয়ক, শ্ল'লি যাব, আপোনাৰ ছেফটিটো চাই ল'ব আৰু তাকেই কওঁ, মোৰ ফালৰ পৰা তাকেই কওঁ। আৰু খুবেই সুন্দৰ দৃশ্য। এতিয়া মই পুতুকৈ ওলাই আহিলোঁ, দেখিলোঁ অলপ অলপ ৰ'দ দিছে। খুবেই সুন্দৰ পৰিৱেশ, দেখিও ভাল লাগিছে। আৰু গাইজ মোৰ ভিডিঅ'বোৰ কোনে ক'ৰ পৰা চাই প্লিজ কমেণ্টত লিখি দিব। মই গম পাওঁ যে মোৰ ভিডিঅ'বোৰ বেছি আঁতৰলৈ ৰিলিজ হোৱা নাই। আমাৰ এৰিয়াটোতে ছাপ'জ ধৰিছোঁ যোৰহাট, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতে চলি আছে চাগে মোৰ ভিডিঅ'টো, কিন্তু যদি পাৰে আপোনালোকে বেলেগলৈ শ্বেয়াৰ কৰি দিয়ক, গোলাঘাট হওক ডিমাপুৰ হওক, যাতে সকলোৱে মোক ছাপোৰ্ট কৰে, মই তাকে ভাবোঁ। আৰু গাইজ মই যোনবোৰ শ্বৰ্ট ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, এইবোৰ চাই কি বুজি পায় বা কেনে লাগে মোক প্লিজ কমেণ্টত লিখি দিয়ক। কাৰণ কেলৈ যদি ভাল লাগিছে বুলি কয় তেতিয়া আৰু শ্বৰ্ট এনেকুৱা টাইপৰ ভিডিঅ' দিবলৈ মই উৎসাহ পাওঁ বা ভাল লাগে। তাকে কওঁ, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, জাষ্ট মাঘৰ বিহুৰ ছিজনটো আৰু ভিডিঅ' দিম। আপোনালোকে জাষ্ট মোক ছাপোৰ্ট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ভাল লাগিলে লাইক কৰক, আৰু কমেণ্টত মই কি কৈছিলোঁ বা কমেণ্ট এটা লিখি দিবলৈ নাপাহৰিব গাইজ। ঠিক আছে, জয় হিন্দ।